হে ৰাম ৰাম পুছে পৰীক্ষিতে শুনি মিলিল সংশয় যাৰ বুদ্ধি মাধৱক সেৱৈ গোপীশয় হে ৰাম তথাপি মুখক পাইলা কিনো বিপৰীত অ হেনতো আশ্চৰ্য নতো শুনি কদাচিত শুকনিগদতি শুনা ৰাজা মহাশয় গোপিকাৰ মুখ দেখি নুহিবা বিস্ময়। এই সমস্ত কথা যিহেতু মৃত্যুমুখী মহাৰাজ পৰীক্ষিতৰ আগত নিৰ্গুণবাদী মহাপুৰুষ শুকদেৱৰ নিচিনা এগৰাকী প্ৰসিদ্ধ গুৰুৱে এই কথা বৰ্ণন কৰিছে, ইমানখিনিলে শুনাৰ পিছত মহাৰাজ পৰীক্ষিতৰ মনত সংশয় উৎপন্ন হৈছে। বৰ ডাঙৰ শব্দ এটা ভাগৱতত ব্যৱহাৰ কৰিছে, যাৰ বুদ্ধি মাধৱক সেৱৈ গোপীশয়। যাৰ বুদ্ধি শব্দৰ অৰ্থ হ'ল পৰকীয়া প্ৰেম। নিজৰ পত্নী থকাৰ পিছতো পৰপত্নীৰ প্ৰতি পত্নীৰ দৃষ্টি, এইটো যাৰ বুদ্ধি। নিজৰ পুৰুষজন থকাৰ পিছতো পৰ পুৰুষৰ প্ৰতি পুৰুষ দৃষ্টি, এইটো যাৰ বুদ্ধি। এনেকুৱা বিপৰীত বুদ্ধি, অসামাজিক বুদ্ধি হোৱাৰ পিছতো গোপীসকলে বাৰু কেনেকৈ ভগৱানক প্ৰাপ্তি হ'ল? পৰীক্ষিতৰ মনত ই সন্দেহ জন্ম হ'ল যে তেওঁলোকৰতো নিজৰ নিজৰ স্বামী আছে, স্বামী থকাৰ পিছতো তেওঁলোককনো আকৌ কিয় এগৰাকী বেলেগ স্বামী প্ৰয়োজন হ'ল? নিজৰ স্বামীক পৰিত্যাগ কৰি আহি পেলাই ভগৱানক পাব জানো তেওঁলোকে? এই প্ৰশ্ন পৰীক্ষিতৰ মনত সৃষ্টি হ'ল। আৰু ইয়াৰ উত্তৰ দিবলৈ যাওঁতে মহামুনি শুকদেৱে কৈছে যে হে ৰাজন, পৰীক্ষিতক কৈছে যে হে ৰাজন, গোপীসকলৰ এনেকুৱা মুখ দেখি পেলাই তুমি বিস্ময় নহ'বা। ইয়াত বিস্ময় হ'ব লগা একো বিশেষ নাই। তেওঁ উদাহৰণ দিছে, হে ৰাম দেখ কৰি শিশু পালে লোভিল মুকুতি, বুদ্ধি কণা পেক্ষে মহৌষধীৰ শকতি, জগতকে মুখ দিব বুলিয়া মনত, নিজ ব্ৰহ্মৰূপে কৃষ্ণ ভৈলন্ত বেকত, সমস্ত জীৱৰ আত্মা মহামহেশ্বৰ, তাহান্ত সংশয় কৰে কমন পামৰ, বিষ বুলি অমৃত কপিয় যিটো নৰ, নুহিবে কহেন জানা অজৰ অমৰ, যেন তেন মতে মাত্ৰ স্মৰো কহততে, এতেকে মুকুতি পাওঁ কহিলো বেকতে। শিশু পালে ভগৱানক শত্ৰুতা কৰি পেলাই মুখপ্ৰাপ্তি হৈছিল, তোমাৰ ইয়াত সন্দেহ কৰিবলগীয়া কি থাকিব? কংসই ভগৱানক শত্ৰুতা কৰিলে, তেওঁ মুখপ্ৰাপ্তি হ'ল। হিৰণ্যকশিপুৱে ভগৱানক বৈৰীভাৱে ভজনা কৰিলে, তেওঁৰ মুখপ্ৰাপ্তি হ'ল। যিহেতু মহামহেশ্বৰ প্ৰভু ভগৱান সমস্ত জগতৰ স্বামী, সমস্ত জগতক উদ্ধাৰ কৰিবৰ কাৰণে কৃষ্ণ পূৰ্ণ অৱতাৰে জগতলৈ তেওঁ আহিছে। গতিকে এই কথা জানি কোনোবাই যদি তেওঁক স্বামী ভজনা কৰে, তেওঁ মুখ পাব আৰু নাপাব? কোনোবাই বিষ বুলি যদি অমৃতক ভক্ষণ কৰি দিয়ে, তাৰ ক্ৰীড়া জানো বিষৰ হ'ব? ইয়াৰ আগতো ভাগৱতৰ প্ৰাৰম্ভণিতে ৰাসক্ৰীড়াটো সেই একে সংশয় পৰীক্ষিতে কৰিছিলে, কিন্তু তাৰ উত্তৰ শুকদেৱে বৰ বেলেগ ধৰণে দিছে। শুকদেৱে এটা ডাঙৰ কথা কৈছে তাত। কৈছে যে যিবিলাক প্ৰভাৱশালী পুৰুষ আছে জগতত, সেই প্ৰভাৱশালী পুৰুষসকলৰ কাৰ্যসমূহক কেৱল লক্ষ্য কৰিব লাগে, তাক সম্পাদন কৰিবৰ কাৰণে ইচ্ছা কৰিব নালাগে। যেনে সমুদ্ৰ মন্থনত কালকুট বিষ নিৰ্গত হৈছিল আৰু ভগৱানৰ আজ্ঞাত
কৈলাশপতি শিৱই সেই কালকোট বিষ গলাৰ্ধ কৰিছিল, তেওঁ পান কৰিছিল। এতিয়া হৰক দেখি বিষ খাই নৰে প্ৰাণ ফুটি মৰে। ময়ো যদি এতিয়া শিৱই যদি হজম কৰিব পাৰে, মইনো কিয় নোৱাৰোঁ বুলি যদি ময়ো বিষ খাবলৈ যাওঁ, মোৰ অৱস্থাটো কি হ'ব? তেওঁ পৰাক্ৰমী পুৰুষ, প্ৰভাৱী পুৰুষ, সেইকাৰণে তেওঁৰ জীৱনত ঈশ্বৰৰ কৃপা আৰু আজ্ঞা আছে কাৰণে তেওঁ সেই কাৰ্য সম্পাদিত কৰিছে। তেওঁৰ জীৱনত প্ৰভাৱ একো নপৰিল, বিষৰ কোনো বিষক্ৰিয়াই শিৱৰ শৰীৰত সম্পাদিত নহ'ল। গতিকে প্ৰভাৱী পুৰুষ, তাতে আৰু জগতৰ ঈশ্বৰ কৃষ্ণ পুৰুষ, তেওঁতো অত্যন্ত প্ৰভাৱী পুৰুষ, সমস্ত জীৱৰ তেওঁ স্বামী। গতিকে কোনোবা জীৱই যদি বৈষয়িক স্বামী পৰিত্যাগ কৰি তেওঁক প্ৰকৃত স্বামীৰ অন্বেষণ কৰিব খোজে, তেতিয়াহ'লে তেওঁৰ তাতে অপৰাধ কি থাকিব? গতিকে এনেকুৱা সংশয় তোমাৰ মনলৈ তুমি নানিবা। সেইকাৰণে ইয়াৰ প্ৰাৰম্ভণিতে এটি বাক্য কৈছে, মই এইটো কোৱা নাছিলোঁ, এইখিনি কথাৰ কাৰণে ৰৈ আছিলোঁ। কামজয় নামে এইটো কেশৱৰ কেলি। কামনাক জয় কৰিব পৰাৰ যিটো কেলি, সেইটোৱে ৰাসক্ৰীড়া। তাৰমানে এনেকুৱা ধৰণৰ যে আমাৰ যিটো চতুৰ্বৰ্গ সাধন বুলি বস্তু এটা আছে, চাৰি পুৰুষাৰ্থ বুলি যাক আমি কওঁ। চতুৰ্বৰ্গ সাধনত প্ৰথম সাধন হ'ল ধৰ্মৰ সাধন, দ্বিতীয় সাধন হ'ল অৰ্থৰ সাধন, তৃতীয় সাধন হ'ল কামৰ সাধন, চতুৰ্থ পুৰুষাৰ্থ সাধন হ'ল মুক্তিৰ সাধন বা মোক্ষৰ সাধন। কিন্তু ভক্তসকলৰ কাৰণে এই চাৰি পুৰুষাৰ্থ কি বুলি কৈছে? ভগৱানে ভক্তসকলৰ কাৰণে এই চাৰি পুৰুষাৰ্থ দুৰ্লভ পুৰুষাৰ্থক যাতে সুলভ কৰিব পাৰে, তাৰ কাৰণে তেওঁ পূৰ্ণ কৃষ্ণ অৱতাৰে আহি বিভিন্ন লীলা সম্পাদন কৰি চাৰি পুৰুষাৰ্থ তৃণৰ সম কৰে। মহাপুৰুষ মাধৱদেৱে লিখিছে, কি বুলি কৈছে? পৰম দুৰ্বুদ্ধ আত্মতত্ত্ব তাৰ জ্ঞানয়ৰ্থে হৰিজত লীলাই অৱতাৰ ধৰা হৰি কৃপাময় তাহান চৰিত্ৰ সুধা সিন্ধু তাত ক্ৰীড়া কৰি দিন বন্ধু চাৰি পুৰুষাৰ্থ তৃণৰ সমকৰ। ভগৱান কৃষ্ণৰ অৱতাৰৰ অন্যতম লক্ষ্য হ'ল যে মই এনেকুৱা ধৰণৰ কিছুমান লীলা সম্পাদন কৰিম, যিবিলাক লীলাৰ দ্বাৰা মই জগতত এই কথা প্ৰতিপন্ন কৰিম যে এই দুৰ্লভ চাৰি পুৰুষাৰ্থ, যাক সাধন কৰাটো অত্যন্ত দুৰূহ, এনেকুৱা দুৰূহ কাৰ্য পানীৰ নিচিনা সাধাৰণ কৰি পেলাম। সেইকাৰণে ইয়াতে যিটো ধৰ্মৰ সাধন বুলি ক'লে মানুহ বিশেষত মনুষ্যসকলে তেওঁলোকৰ জীৱনত ধৰ্মৰ সাধন তেওঁলোকে কৰিবই লাগিব। গতিকে সেই ধৰ্মৰ সাধন কি? ধৰ্ম মানে চৰিত্ৰ। আচলতে মনুষ্য হিচাপে মনুষ্যৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটোক তেওঁ জগতত প্ৰকট কৰিব পাৰিব লাগিব, সেইটোৱে ধৰ্ম। এতিয়া মনুষ্যৰ চৰিত্ৰ কি? যে মনুষ্যৰ ধৰ্ম সাধন বুলি ক'লে তেওঁ যিহেতু অমৃত সন্তান, ভগৱন্ত পুৰুষৰ লীলাগুণ তেওঁ বাণীৰে প্ৰকাশ কৰি ভগৱানৰ লীলাগুণাকীৰ্তন কৰি ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰাৰ ব্যৱস্থা তেওঁ জীৱনত কৰিব লাগিব। ইয়াক উৎকৃষ্ট কৰ্ম বোলা জীৱনত, যিটোৰ অন্বেষণত মানে হাজাৰ হাজাৰ ঋষিসকলৰ সন্মুখত মহাৰাজ পৰীক্ষিতে ব্যক্ত কৰিলে যে মোক এটা প্ৰশ্নৰ উত্তৰ লাগে। সেই প্ৰশ্নৰ উত্তৰটো কি? যে ম্ৰিয়মানস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম? অৰ্থাৎ জগতৰ শ্ৰেষ্ঠ কৰ্ম এটা মই সাধন কৰিব পাৰোঁ। এতিয়া প্ৰশ্ন হ'ল, মহাৰাজ পৰীক্ষিতে জগতৰ শ্ৰেষ্ঠ কৰ্ম সাধন কৰাৰ মানসিকতা কিয় আহিল? তেওঁৰ মনলৈ এটা ভাৱনা এইটোৱে আহিলে যে যিহেতু কলিৰ প্ৰচণ্ড প্ৰভাৱত তেওঁৰ জীৱনত এগৰাকী ব্ৰহ্ম ঋষিৰ ডিঙিত এডাল মৰা সাপ দিয়াৰ দৰে জীৱনৰ নিকৃষ্টতম কৰ্ম তেওঁ সাধন কৰিলে। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তেওঁৰ জীৱনত শ্ৰেষ্ঠতম কৰ্ম কি হ'ব, তাৰ অন্বেষণত মহাৰাজ পৰীক্ষিত বহিল। হাজাৰ হাজাৰ ঋষিসকলে কিন্তু তেওঁৰ এই প্ৰশ্নৰ উত্তৰ সমুচিতভাৱে দিব নোৱাৰিলে। বৰ ডাঙৰ কথা। যিমান সম্প্ৰদায় থাকক, যিমান বেদজ্ঞ শাস্ত্ৰজ্ঞ ঋষি নাথাকক কিয়, বেদটো একেখনেই, শাস্ত্ৰটো আমাৰ একেখনেই। সেইকাৰণে এই বুলি কৈছে, যস্মিন শাস্ত্ৰী পুৰাণে বা হৰি ভক্তি ন দৃশ্যতে
শ্ৰুতব্যম নৈব তৎ শাস্ত্ৰম যদি স্বয়ং ব্ৰহ্মাৱদেত। যি শাস্ত্ৰত ভগৱান কৃষ্ণৰ প্ৰতি কেনেধৰণে ভক্তি সাধন কৰিব লাগিব এই কথা যদি বৰ্ণিত হৈ থকা নাই, তেতিয়াহ'লে সেই শাস্ত্ৰ স্বয়ং ব্ৰহ্মায়ো যদি কয় তাক শুনাৰ যোগ্যতা নাথাকে। গতিকে এই কথা নিশ্চিতভাৱে পৃথিৱীত এখন মাত্ৰ শাস্ত্ৰই ইয়াক প্ৰতিনিধিত্ব কৰিছে, সেই শাস্ত্ৰভাগে হ'ল শ্ৰীমদ ভাগৱত। শ্ৰীমদ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিলে আপোনাৰ মনৰ ভিতৰত থকা যিটো ভক্তিক তাক উদ্ৰেক, তাক উৎপন্ন কৰি তাক জাগ্ৰত কৰি তোলে। আপুনি ভগৱানক ভক্তি কৰিবৰ কাৰণে কেনেকুৱা ৰাস্তা আছে তাৰ অন্বেষণত আপুনি লাগিব। এই যে ভগৱানক ভক্তি কৰিবৰ কাৰণে ৰাস্তা বিচাৰিছে, সেইটোৱে আপোনাৰ জীৱনৰ শ্ৰেষ্ঠতম চৰিত্ৰ, সেইটোকে ধৰ্মৰ সাধন বোলে। কেনেকৈ কৰিব, কাৰ জৰিয়তে কৰিব, সেইটো আপোনাৰ কথা। সেইকাৰণে প্ৰভুসকল কোনে কেনেধৰণে ধৰ্ম সাধন কৰিছে তাৰ ওপৰত মাত মতাৰ অধিকাৰ আচলতে কাৰো নাই। পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ সমস্যা আজিৰ তাৰিখত এইটো হৈছে যে যিসকল ব্যক্তি যিটো মাৰ্গত প্ৰৱৰ্তি থাকে তেওঁ ভাবে কি যে তেওঁ প্ৰৱৰ্তি থকা মাৰ্গটোৱে জগতৰ শ্ৰেষ্ঠ মাৰ্গ, বাকীবিলাক মূৰ্খ, তেওঁলোকে নাজানে। আজিৰ সমাজত আটাইতকৈ ভয়ংকৰ কথাটো হৈছে এইটো। কাৰণ তেওঁলোকে যুক্তিৰে এই কথাটোকে প্ৰতিপন্ন কৰিব খোজে যে মই যিটো মাৰ্গত চলি আছোঁ এইটোৱেই শ্ৰেষ্ঠ মাৰ্গ, বাকীবিলাকে নাজানে। ঠিক তেনেকৈ প্ৰত্যেকজন মানুহে যদি তেনেকৈ ভাবিবলৈ লয় তেতিয়াহ'লে সমাজত খেলি মেলি হোৱাটো নিশ্চিত। কিন্তু তাকে নকৰি পেলাই যদি এনেকৈ ভাবে যে স্বাভিমানী, মানে এটা স্বাভিমান, এটা অহংকাৰ, যে মই যিটো মাৰ্গত আছোঁ এইটোৱেই শ্ৰেষ্ঠ মাৰ্গ, এইটো অহংকাৰ। কিন্তু মই যিটো মাৰ্গত প্ৰৱৰ্তি আছোঁ হে ভগৱান, তুমি এই মাৰ্গেৰে মোৰ জীৱন সাৰ্থক কৰা, এইটো স্বাভিমান। যোনে যেনেকৈ তোমাক ভজিবলৈ আৰম্ভ কৰিছে প্ৰভু সকলোকে তুমি কৃপা কৰা, এইটো এগৰাকী স্বাভিমানী ধাৰ্মিক ব্যক্তিৰ চৰিত্ৰ হোৱা উচিত। যে হে ভগৱান, মই তোমাক সমস্ত জগতৰ হৈ মই প্ৰাৰ্থনা কৰিছোঁ, যিজন ব্যক্তিয়ে যি ধৰণে তোমাক ভজিছে তুমি সেই ধৰণে তেওঁক কৃপা কৰা, মোৰো প্ৰাৰ্থনা। সেইকাৰণে ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত, যিটো কোনো ধৰ্মপন্থাত নাই, কেৱল ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত আছে শ্ৰেষ্ঠতম প্ৰাৰ্থনা। কি বুলি কৈছে? সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখ ভাগ ভবেৎ। ওম শান্তি শান্তি শান্তি। প্ৰাৰ্থনা কি বুলি কৰিছে চাবচোন? সৰ্বে ভৱন্তু সুখিনঃ, হে ভগৱান সকলোৰে সুখ হওক, সকলো সুখেৰে থাকক। মানে প্ৰাৰ্থনাটো এনেকুৱা নহয় যে হে ভগৱান মোক সুখী কৰি ৰাখা, বাকী যি হয় তাকে হ'ব, এইটো নহয়। সকলোকে তুমি সুখী কৰি ৰাখা। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, প্ৰত্যেক মানুহ ৰোগৰ পৰা মুক্ত হৈ থাকক, নিৰোগী হৈ থাকক। সৰ্বে ভদ্ৰাণি পশ্যন্তু, প্ৰত্যেকে শুভ দৰ্শন কৰক, ভাল দেখক। মা কশ্চিৎ দুঃখ ভাগ ভবেৎ, কাৰো কেতিয়াও যাতে দুখ নাহে, সকলোতে কেৱল শান্তি শান্তি আৰু শান্তি বিদ্যমান হওক। এজন ভক্তই ভগৱানৰ প্ৰতি এইখিনি প্ৰাৰ্থনা যদি কৰিব পাৰে সেইটো তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ ধৰ্ম সাধন বুলি কয়। তেওঁ যদি কৰিব পাৰে তেতিয়াহ'লে অৰ্থৰ সাধন কি? অৰ্থ মানে টকা পইচা, ধন বিত্ত। তে অৰ্থ উপাৰ্জনত আমি যদি গোটেই জীৱন অতিবাহিত কৰোঁ তেতিয়াহ'লে অৰ্থৰ অৰ্জন কৰা নহ'ব। শব্দটো মই আকৌ এবাৰ কৈছোঁ, অৰ্থ উপাৰ্জনত ব্যস্ত থকা ব্যক্তিয়ে অৰ্থ অৰ্জন কেতিয়া কৰিব? মানে উপাৰ্জন আৰু অৰ্জনৰ মাজত পাৰ্থক্য আছে। আমি যিবিলাক দৈনন্দিন জীৱনত যিবিলাক ধন সম্পত্তি গোটাওঁ সেইবিলাক উপ অৰ্জনহে, প্ৰকৃত অৰ্জন নহয়। প্ৰকৃত অৰ্জন হ'ল কি? জগতৰ যিটো শ্ৰেষ্ঠ সম্পত্তি সেইটো হ'ল নাম, ঈশ্বৰৰ নাম। নামকে শ্ৰেষ্ঠ পৰম বিত্ত বুলি কৈছে। নামে পৰম ধন চিন্তহু মন ভাই। নামে পৰম ধন চিন্তহু মন ভাই। নাম জগতৰ শ্ৰেষ্ঠ ধন আৰু নাম চিন্ত, নাম ভজ নাম চিন্ত নাম কৰ সাৰ, নামকে সাৰ কৰিবলৈ কৈছে। নাম যদি চিন্তা নকৰে তেতিয়াহ'লে কেনেকৈ হ'ব?
নাম শ্ৰেষ্ঠ বিদ্যা, এইটো অৰ্থৰ সাধন। গতিকে আপুনি দুই ধৰণে দৃষ্টিভংগীৰে ল'ব পাৰে। আপুনি যদি এনেকৈ ভাবে যে নাই মই মনুষ্য জন্ম হৈছে, গতিকে মই প্ৰচুৰ পৰিমাণে ধন সম্পত্তি মাটি বৃত্তি এইবিলাক যোগাৰ কৰিব লাগিব, মই অৰ্জন কৰি থৈ যাব লাগিব, কিন্তু সেয়াও এটা অৰ্থৰ সাধন। আৰু আপুনি যদি ভাবে যে মোৰ জীৱনত মই যি অৰ্জন কৰিলোঁ সমসাময়িকভাৱে মই কিন্তু ঈশ্বৰৰ নামৰ সাধনো কৰিব লাগিব, ইও এক। তে পুৰুষাৰ্থ সাধন ক'ত হ'ব সেইটো নিৰ্ণয় কৰিব আপোনাৰ কৰ্মই। দ্বিতীয়তে হ'ল কাম, ৩ নম্বৰ কাম হ'ল মানে যিটো কামনা, মানুহৰ যিটো বাসনা। এই বাসনাটোত নামঘোষাৰ প্ৰায় ৬০০ নম্বৰ শ্লোকৰ পৰা এই কথা লিখিছে মহাপুৰুষে। সুবাসনা দুৰ্বাসনা দুই বন্ধৰ মুখৰ মূল হেতু, শুনা যেন মতে উপজয় পুৰুষত। সুবাসনা আৰু দুৰ্বাসনা এই দুটাই বন্ধ আৰু মুখৰ মূল কাৰণ। আপোনাৰ মনত যদি সুবাসনাৰ সৃষ্টি হ'ল, তেতিয়াহ'লে আপুনি মোক্ষপ্ৰাপ্তি হোৱাটো নিশ্চিত, মুকলি হোৱাটো। যদি তাৰ বিপৰীতে আপোনাৰ দুৰ্বাসনা আপোনাৰ মনত সৃষ্টি হ'ল, তেতিয়াহ'লে বন্ধন হোৱাটো নিশ্চিত। তেতিয়াহ'লে বন্ধন আৰু মুক্তিৰ মূল কাৰণটো কেনেকুৱা? ভাগৱত শাস্ত্ৰ কি শাস্ত্ৰ বুলি যদি সোধে, তেতিয়াহ'লে আপোনালোক প্ৰত্যেকেই ক'ব যে ভাগৱত শাস্ত্ৰ হ'ল নিগম শাস্ত্ৰ। সকলো নিগম কল্পতৰু তাৰ বিনাশী ফল মহাভাগৱত। তো নিগম শাস্ত্ৰৰ অৰ্থ কি? নিগমৰ অৰ্থ কি? যাক নিবৃত্তি বুলি কয়। আগম আৰু নিগম দুটা শব্দ আছে। মানে পৃথিৱীত জন্ম হোৱা জীৱসকলে, এতিয়া জীৱ আৰু আত্মাৰ পাৰ্থক্য কি? জীৱ আৰু আত্মাৰ পাৰ্থক্য এইটোৱেই যে আত্মা স্বতন্ত্ৰ, জীৱ স্বতন্ত্ৰ নহয়। কিন্তু আত্মাৰ প্ৰভাৱত জীৱই নিজকে স্বতন্ত্ৰটো বুলি ভাবে, এইটোৱেই জীৱৰ চৰিত্ৰ। বুজিছেনে কথাটো? আত্মাৰ প্ৰভাৱত তেওঁ পাহৰি পেলাই তেওঁ যে স্বতন্ত্ৰ নহয়। শৰীৰৰ লগত থাকি তেওঁ নিজকে স্বতন্ত্ৰ বুলি ভাবে। সেইকাৰণে যিবিলাক মনুষ্যই, বিশেষতে মনুষ্যই এটাৰ পিছত এটা জন্ম, এই মৰিলে অমুক হ'ল, এই মৰিলে তমুক হ'ল, এনেকৈ ৮৪ লক্ষ নৰক যোনি যিজনে পৰিভ্ৰমণ কৰি থাকে যিটো জীৱই, এই পন্থাটোক আচলতে আগম পন্থা বোলে, ব্যৱস্থাটো। আৰু নিগম হ'ল কি? যে ঈশ্বৰৰ কৰ্ম সাধন কৰি কৰি মানে যাতে পুনৰূপী জননীৰ জঠৰত যাতে আৰু স্থিতি হ'ব লগা নহয়, যে পুনৰূপী জনম পুনৰূপী মৰণম পুনৰূপী জননী জঠৰে শয়নম, পুনৰ জন্ম, পুনৰ মৃত্যু, পুনৰ জননীৰ গৰ্ভত, গৰুৰ গৰ্ভত, শিয়ালৰ গৰ্ভত, কুকুৰৰ গৰ্ভত, কৃমি কীটৰ গৰ্ভত বাৰে বাৰে জীৱ জগতলৈ আহি থকাৰ যিটো ব্যৱস্থা, এইটো প্ৰবৃত্তিমান। নিবৃত্তি হ'লে এইবাৰ যোৱাৰ পিছত মোৰ যাতে আৰু জন্ম নহয়। ভগৱন্ত ভুজিয়া জনম বাহু ৰাৱে ভাৱ কভাই, ভজু ভগৱন্ত ভক্তি ভাৱে। ভগৱন্তক ভজি যাতে আৰু পুনৰ জন্ম নহয়, বাহুৰাৱে ৰোধ হ'ব লাগে। এ হৰিয়ে নাহি জন্ম, বৰগীতত লিখিছে, চাব কি ধুনীয়া। এ হৰিয়ে নাহি জন্ম
তোমাৰ তথাপি জন্ম ধৰা সহি জন্মে জীৱৰ নমদূৰ কৰা। তোমাৰ জন্মটো নাই প্ৰভু, তুমিতো অজ ব্ৰহ্ম, তোমাৰতো জন্মও নাই মৃত্যুও নাই, তুমিয়ে সৰ্বসাক্ষী আত্মা ঋষিকেশ, তুমি আছা অচ্যুত ৰূপে চিৰ চৈতন্য স্বৰূপে তুমি আছা, বাকীবিলাকতো চব আহি যাহি থাকিব। কিন্তু তুমি বাৰে বাৰে কিছুমান জন্ম ধৰা, অৱতাৰ ধৰা, আৰু এই অৱতাৰসমূহত যিবোৰ লীলা তুমি সাধন কৰিছা, সেই লীলাসমূহৰ দ্বাৰা জীৱবিলাকৰ যাতে পুনৰ জন্ম আৰু হ'ব নালাগে তাৰে কাৰ্য তুমি সাধন কৰা। গতিকে তেনেকুৱা এটা পূৰ্ণাংগ অৱতাৰ কৃষ্ণ অৱতাৰ গোপীসকলক তেওঁ আমন্ত্ৰণ কৰিছে কি, এনে আমন্ত্ৰণ কৰিছে নেকি? তেওঁলোকে তৃতীয় নম্বৰ স্তৰ যিটো কাম, সেই কামনাটোক, যিটোক আমি বাসনা বুলি কওঁ, কামনা বুলি কওঁ, সেইটো সুবাসনালৈ তেওঁলোকৰ ৰূপান্তৰ হৈ গ'ল যে আমাক ভগৱানক স্বামী হিচাপে লাগে, বিষয় সমস্তকে আমি পৰিত্যাগ কৰিলোঁ। এনে এটা উদ্ধত, এনে এটা উচ্চস্তৰীয় উৎকৃষ্ট বাসনাৰ তেওঁলোকৰ মনত জন্ম হ'ল। গতিকে তেওঁলোকৰ চতুৰ্থ নম্বৰ যিটো স্তৰ, সেইটো মনুষ্য সাধন কৰা বিষয় নহয়, সেইটো ভগৱানে কৃপা কৰিব। সেইকাৰণে কয় যায়, যিটোজনে যায় নামক সেবি পিছে পিছে ভ্ৰমন্ত হৰি, মূৰ্তিমন্ত হৈয়া পঞ্চ প্ৰকাৰৰ মুকুতি, মুকলয় বাব বুলি কৰে কাকতি। আপুনি সেই পৰ্যায়ৰ ভকত হিচাপে আপোনাৰ স্থান নিৰ্ণয় হ'ব, যিটো স্থানত মুক্তি বিচাৰি আপুনি আৰু হাইৰাণ হ'ব লগা নাই, মুক্তিয়ে আপোনাক বিচাৰি বিচাৰি হাইৰাণ হ'ব যে হে বাপ, হে উত্তম ভক্ত ভগৱানৰ, তুমি মোক গ্ৰহণ কৰা, মই তোমাৰ সেৱাৰ কাৰণে প্ৰস্তুত। সেইকাৰণে তেনেকুৱা উচ্চতম পৰ্যায়ৰ ভক্তসকলক মহাপুৰুষ মাধৱদেৱে সেৱা জনাইছে। মুক্তিটো নিস্পৃহ যিটো, সেই ভকতক নমো ৰসময় মাগহু ভকতি, সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজ হেন দেৱ যদুপতি। সেই যিজনৰ মুক্তিৰ প্ৰতি, যি মুক্তা ৱপি নিস্পৃহা, ৱপি মুক্তিৰ প্ৰতিও যাৰ স্পৃহা নাই, সেইজন ভক্তক প্ৰণাম জনাইছে, তেওঁৰ পৰা ৰসযুক্ত ভক্তি বিচাৰিছে। গোপীসকলে কি মুক্তিৰ কাৰণে ভগৱানৰ ওচৰত আহিছে নেকি? নাই অহা, তেওঁলোকক নালাগে মুক্তি। কাক লাগে? ভগৱানক লাগে। আমাক মুক্তি নালাগে। যিজনে ভগৱানকে বিচাৰি আহিছে, মুক্তি আৰু তেওঁৰ কাৰণে কি কুটা? গতিকে সেইকাৰণে হে পৰীক্ষিত, এনেধৰণৰ সংশয় তোমাৰ মনলৈ তুমি নানিবা, এই সংশয় তুমি ছেদ কৰা।